এই এনেকুৱা ভাড়াতীয়াক ঘৰ ভাড়া দি মই পস্তাইছোঁ দেই। ইচ 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 আগফালটো চাচোন, গোটেই চিপছৰ পেকেট। ইচ 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 এইবোৰ কি চিখৰ নেকি? সেইবোৰ পেকেট গোন্ধত বহি থাকিব পৰা নাই দেই। ওপৰ মহলত থাকি থাকি তললৈ নাহি পানি গোটেই তলখন গেলাই পেলাইছে। আঁঠুটো বিষ হোৱাৰ পৰা তললৈ নামি আহিব নোৱাৰা হ'লোঁ। গোটেই মানে এইখনে মোৰ লোকৰ ঘৰ বুলি একদম পণ্ড কৰি পেলাইছে দেই। ইমান ধুনীয়াকৈ বাপেকে ঘৰটো বনালে, বোলে বুঢ়া বয়সত বেলেগ আৰু পইচাৰ কাৰণে চিন্তা কৰি নাথাকোঁ, তলৰ এই ৰুমখিনিত বোলে ভাড়া দি দিম থাকিব। গাই প্ৰতি দিব মাহে মাহে 5,000 প্ৰত্যেক ভাড়াতীয়ে প্ৰত্যেকটো ৰুমৰ খাতিৰত। এতিয়া চাচোন বাৰু, গোটেই ঘৰটো মুকি কৰি পেলাইছে ইহঁতি। ৰাম ৰাম ৰাম, বুঢ়া বুঢ়ী বুলি বিষ বুলি তললৈ নাহিলে নহ'ব দেখোন। ইচ 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 ফুলখিনি গোটেই খুৱাই আদায় কৰি পেলালে দেখোন। আইঅ' বই এইকেইজনী দেই তেজ খোৱা ছোৱালী দেই। ইচ 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 ইমান কষ্ট কৰি ফুলবোৰ ৰুই থৈছিলোঁ। চা পোখা এটা নোহোৱাকৈ খোৱালে। ক'ত নোখোৱাব, সেয়া গেটখন কেনেকৈ মেলি থৈ গৈছে। আজি ইহঁতে আহি নোসোমাই মানে মই নাযাওঁ হা। তলৰ গিলখন খুলি থৈ গৈছে। মানুহ এটাও নাই, এটা ৰুমত এজনীও নাই, চব তলা মৰা। এইটো ৰুম তলা মৰা, সেইটো ৰুম তলা মৰা। হা তেনেকৈ নহ'ব নহয়। ভাড়া দিওঁতে কৈছোঁ তলৰ গেট খুলি নথবা হা, গিলখন খুলি নথবা। ইহঁতে গিল চিল খুলি থৈ দিছে। এনেকৈ যদি থৈ দিয়ে এইবোৰ বাৰু চোৰে সোমাই কি কৰিব বাৰু হা। দিন দুপৰতে আজিকালি ডকাইত কৰি লৈ যায়। ক'ত গ'লে এইবোৰ? কোনো এজনী অহা নাই। আজি তহঁতি তহঁতক মই ইয়াত থকাম ভালকৈ। বহুত দিন জৰা নাই নহয়, সিহঁতি বেছি পাইছে। পইচা পাতিটো নিদিয়ে সময়মতে। আচোন বাৰু, কোনো নহালৈকে মই আজি এডোখৰ নিহিলোঁ। মৰিলোঁ বাপেকে। বুঢ়ীচোন আজি তলতে বহি আছে। গেটখনো খুলি থৈ গ'লোঁ, গিলখনো খুলি থৈ গ'লোঁ। ৰাম কথা শুনাব এতিয়া। সদায় মাৰি থৈ যাওঁ, আজিহে পাহৰিব লাগেনে বাৰু? মই লোকৰ কথা শুনি এনেই বেয়া পাওঁ। ভালকৈ মাতি চাওঁ ৰহ, তেতিয়া নবহিবও পাৰে। খুৰী বহিছে? বহি আছোঁহি বোলো। তোমালোকৰ অলপ ৰূপবোৰ চাই থৈ যাওঁ। খুব সুন্দৰ দেখিছোঁ, খুব সুন্দৰ দেখিছোঁ হে। গিলখন ফললংকৈ মাৰি মেলি থৈ গৈছাগৈ হা। এই গোটেই এটা ৰুমতো দেখোন মানুহ নাই। 5টাকৈ ভাড়াৰ ৰুম, গোটেই ৰুমবোৰত মানুহে তলৰ গিলখন মাৰি থৈ যাব লাগে অন্ততঃ। ৰুমবোৰ ভাড়া দিওঁতে কৈছোঁ নহয় তোমালোকক, আমাৰ ওচৰত এটা চাবি আছে, আমি যেন তেন খুলি ল'ম। মাৰি থৈ যাব লাগে নহয়। আৰু গেটখন কেলৈ খুলি থৈ যোৱা হা? এই ফুলবোৰ কিমান কষ্ট কৰি খুৰাই মই ৰুই থৈছোঁ, তোমালোকে গম পোৱা নে? হয় খুৰী, মইচোন মাৰি থৈ গৈছিলোঁ, মই লাষ্টত যোৱা নাই নহয়। মাৰি থৈ গৈছিলা নি? তেতিয়াহ'লে গেটবোৰৰ গাতো জিঅ' আছে, প্ৰায় লোহাৰ গাত জিঅ' আছে বুলি গম নাপাওঁ নহয়। নিজে নিজে মেল খাই গ'ল চাগে হেৰৌ। গোটেই ফুলবোৰ কি ৰূপ কৰিলা বাৰু চোৱাচোন। তোমালোকে অকণো বেয়া নালাগে নাই বাৰু? মাইকী মানুহ হৈ ফুলবোৰ কেলৈ খুৱাই পেলালা কোৱাচোন? মই ফুল বেলেগ ভাল পাওঁ। বাথৰুমত, ড্ৰয়িং ৰুমত, ডাইনিং টেবুলত আপুনি ক'ত চাব, ইমান ফুল ভাল পাওঁ মই, চবতে লগাই থৈছোঁ। সেইটো কথা। বাথৰুমত চাগে মানি প্লেণ্ট লগাই থৈছা। গোটেই ৱালবোৰ পন্দকাই পেলাবা। আকৌ মোৰ ৰং দিয়া খৰচ তোমালোক ওলাই গ'লে হে। এই ভিতৰত যে সেইবোৰ যে লগাব পাৰিছা, বাহিৰৰ ফুলকেইজোপা কেলৈ তেনেকুৱা কৰিছা হা? আমি ৰোৱাৰ কাৰণে এইবোৰ কি একো ভেলু নাই? কিমান কষ্ট কৰি ইমান জোপোহা ইমানজোপা এইজোপাহঁত কৰিছিলোঁ। এইবোৰ গোলাপ কিমান দূৰৰ পৰা কিনি অনা জানো হা? এই গোলাপ ফুলবোৰ আনোতে জীয়াওঁতে বহুত কষ্ট হৈছে। মিটিং এখনলৈ গ'লে আনো ফুল, মিটিং এখনলৈ গ'লে আনো। তোমালোকে এইবোৰ এনেকুৱা কৰিব নাপায় নহয়। ইমান ফুলবোৰ কি কৰিলা অৱস্থা। এই নতুনকৈ যে আহিছে ভাড়াতীয়া ছোৱালীজনী, তাইৰ গাত কথাই নাই। তাইহে খুলি থৈ যায় চব গেট চেটবোৰ, সেইকাৰণে ভিতৰত ৰুইছোঁ আকৌ ফুলবোৰ। তাৰ অকণো গাত কথাই নাই মানে। ক'ত গ'ল তাই? জীয়ৰী ছোৱালীৰ কাৰণে মই ৰুম ভাড়া দিওঁতে কৈছোঁ, তুমি য'লৈ যোৱা মোক জনাই থৈ যাবা। জীয়ৰী ছোৱালীৰ কথা দেশ দুনীয়াত যিবোৰ ঘটি আছে, মই বোলো ৰিক্স ল'বলৈ নাই। তাই যে মোক নজনোৱাকৈ গ'ল, কেতিয়া গ'ল, ক'লৈ গ'ল? খুৰী তাইচোন সন্ধিয়াই ওলাই গ'ল কালি। কালি সন্ধিয়াই গ'ল, এতিয়ালৈকে মই গম নাপাওঁ। আৰু তাই ঘৰলৈ গ'লেতো মাকে ফোন কৰিলেহে মই ঘৰলৈ পঠিয়াওঁ। এতিয়ালৈকে অহা নাই, ক'ত গ'ল তাই? কেনি গ'ল? ফোন কৰা, তুমি ফোন এটা কৰাচোন। মোৰ নাম্বাৰ চাম্বাৰ নাই দেই ফোন কৰিবলৈ। আৰু মই এইবোৰ লোকৰ কথাৰ মাজত নোসোমাওঁ। লোকৰ কথাৰ মাজত মই নোসোমোৱা নালাগে, কিন্তু এইবোৰ যে গোটেই একদম গোটেই যেনে তেনে যে এইবোৰ এইবোৰ পিকবোৰ কোনে পেলাইছে হা? এইবোৰ তোমালোকৰ মানুহটোৱে কাম হ'ব। ইমান তামোল খাই থাকে, ইমান গুটখা খাই থাকে, হয় নাই কোৱাচোন? এই গোটেই ৰঙাকৈ পিকবোৰ কোনে পেলাইছে? আমাৰ তেওঁ তামোল গুটকা খাবলৈ এৰা 6 মাহমান হ'ল। চব কথাত আপুনি মোকে ধৰি নাথাকিব, খং উঠিব, ৰুম চুম এৰি দিম। ৰুম এৰিলেও এৰিবা, কিন্তু 6-7 মাহৰ যে হিচাপটো আছে চব ক্লিয়াৰ কৰি থৈ যাবা, গম পোৱা নে? আৰু গোটেই এইবোৰ কি ফুল লগাইছা? এইবোৰ কি ফুল লগাইছা? গোটেই ৱালখিনি লেতেৰা কৰি পেলাইছে। কথা ক'লে তোমালোকে বেয়া পোৱা হা? কিমান কষ্ট কৰি খুৱাই মই ঘৰটো অকণকৈ বনাইছোঁ। তোমালোকে বাৰু এইবোৰ অকণো বুজি নোপোৱা নে? আমি পইচা দিছোঁ আছোঁ। ক'বই নোৱাৰি বুঢ়ী মানুহ দেখি মোকহে দমটো দি থৈ গুচি গ'ল। বোলে খুৰী ইমানকেইদিনৰ মই খবৰ ল'বলৈ আহিছে, চাহ অকণ দিওঁ, নাই তামোল এখনো নিদিলে পাই। অথনিৰ পৰা বহি আছোঁ, এতিয়া আৰু অকণমান দেৰি বহিব লাগিব। আইতা কি আছে? আইতা দিনে নিদিওঁ, ইমান টোপনি। মইহে কালি প্ৰগ্ৰেমত আছিলোঁ, আইতাহেচোন টোপনি বেছি। আইতা
ও আইতা আইতা কোন মই আইতা নতুন ভাড়া দিয়া মই তোলে ৰৈ থাকোঁতে চকীত টোপনি মাৰিলো গম পাৱনে? কিয় মানে কালি ৰাতিপুৱা ছোৱালীজনী ক'ত গ'লি হা? মই কিমান ভাড়া ঘৰ দিওঁতে কৈছোঁ জীয়ৰী ছোৱালী মই ভাড়া নিদিওঁ, কিন্তু মায়ে দেউতাই তোমালোকৰ ইমান মৰমত ক'লে হা সেইবোৰ মই নাজানো, সেইবোৰ জনাই থৈ যাব লাগে, মোক সেইবোৰ জনাই থৈ যাব লাগে। প্ৰগ্ৰেম কৰিছো আৰু যে মই পুৰস্কাৰো পাইছো। ছোৱালীজনী ক'ৰবালৈ ওলাই গৈছ মই গম পাব লাগেনে? মই কৈ থৈ গৈছোঁ যে ক'ৰবালৈ গ'লে মোক কৈ থৈ যাব লাগিব, নহ'লে ওচৰতে সেই বাজনী আছে তাইক কেলে তুমি কৈ থৈ নগ'লা? ভাল কথা নহয় নহয়। বাক টক কৰিছিলো নাপালো। এনেই সেইবোৰ মিছা কথা। তাইক মই অকণমান আগতে লগ পাইছোঁ, তাই গম নাপায়, তাই কিন্তু যোৱা দেখিছে। এইবোৰ ভাল কথা নহয় নহয়, কৈ থৈ যাব লাগে হা। আমি ক'ত বিচাৰি ফুৰিমগৈ, ক'ত বিচাৰি ফুৰিমগৈ আমি অচিনাকি জেগা হা? চিনি তিনি নোপোৱা চব একো ভালকৈ ক'ত বিচাৰি ফুৰিমগৈ তোমাক কোৱাচোন? হ'ব আইতা এই বাবা মই নোকোৱাকৈ নাযাওঁ, এতিয়া যাবা হা আমাৰ ৰুমত। মই তোমাৰ ৰুমলৈও নাযাওঁ, সেইবোৰ একো নাচাওঁগৈ, মোক কমপ্লেইন আছে দেই। এই তুমি গিলখন কেলৈ মাৰি থৈ নোযোৱা? কেনিবা ওলাই গৈছা হাতখন কেলৈ পিছলৈ নাযায়? তোমালোক জীয়ৰী ছোৱালীবোৰক গোটেই ফুল চুলবোৰ খাই গোটেই আদায় কৰি পেলাইছে। সেই বাজনী থকা ইয়াত গম পোৱা নাই বছৰ বছৰ হ'ল, তাই থাকোঁতেতো এইবোৰ ইমান বেয়া হোৱা নাছিলে, গোটেই ফুল দপ দপকৈ উঠিছিলে হা। তোমালোকে এতিয়া গিলখন মেলি থৈ যোৱা, আকৌ গেটখন খুলি খুলি থৈ যোৱা। এই গেটখন খুলি খুলি থৈ যাবলৈ দৰকাৰ নাই নহয়, গিলখন খুলি থৈ যোৱা হা। আজিকালি চোৰৰ কিমান তাণ্ডৱ, সেইবোৰ গম নোপোৱা? এইবোৰ কিন্তু মই বেয়া পাইছোঁ। এনেকৈ হ'লে মই ৰুম ভাড়া নিদিওঁ, মই তলা মাৰি এনেই পেলাই থ'ম। বাজনীয়ে এনেই কৈছে আইতা, মই মাৰি থৈহে গৈছিলোঁ, গিল মাৰি গৈছোঁ, গেট জপাইছোঁ, ফুলৰ টাবকেইটাও মই ভিতৰত সোমোৱাই থৈ গৈছোঁ। চব ঠিককৈ থওঁ আইতা, মই একো যে খুলি মেলি নথওঁৱে। হেৰি নহয় ভণ্টি, মই থনি বা ভিতৰৰ পৰা শুনিহে আছোঁ, বোলো ওলাই নাহোঁ। এতিয়া তুমি এটা এটাকৈ মিছা কথা কৈ গৈ আছা, তুমি কোনদিনা গেট মাৰা কোৱাচোন? ইছ ৰাম, আজি মিছা কথা কৈ ভাল ফচিলোঁ। মই গম পাইছোঁ এই গণ্ডগোলটো নতুনজনী গাত, তোমাৰ গাত নহয়, কাৰণ তুমি 6-7 বছৰ ইয়াত আছা। মইতো নমুনাটো দেখি আছোঁ, ইহঁতৰ গাতে গণ্ডগোল। কিন্তু দেখিছা সেও নামান, বোলে এটা ভুল হ'ল এতিয়াৰ পৰা বোলে বন্ধ কৰি থ'ম, সেইটোতো নকয়। মই নাই কোৱা কৈছে। নহয় মানে আইতা, হেৰি মানে সেইবোৰ হেৰি মানে নহয় মানে নক'বা, গেটখন বন্ধ কৰি থৈ যাবা আকৌ ক'ৰবাত গ'লে মানে। খুৰীয়ে কিমান কষ্ট কৰি ফুলবোৰ লগাইছে বাৰু। আৰু সেই কথা চথাবোৰ অকণমান শুনিবা, গেট চেটবোৰ মাৰি থৈ যাবা আকৌ ক'ৰবালৈ গ'লে। আৰু পিছফালে গোটেই চিপছ খাইছা, চকলেট খাইছা, বাকলিবোৰ পেলাইছা, পিছত আকৌ ময়ে কথা শুনিবলগীয়া হ'ব। ইমান বছৰ আমি ইয়াত আছোঁ, একো এটা বস্তু নষ্ট হোৱা নাই, গম পাইছা নাই? হ'ব এইটো তুমি ভাল কথা ক'লা, আৰু তেনেকৈ হ'ব বুলি ইমান ঠেহ পাতি কোৱা কথা কোৱা নাই নে? অকণ ভালকৈ ক'বা, মিলি জুলি থাকিবা চব, গম পোৱা নে? নিজৰ বা বুলি ভাবিবাচোন তাইক, আৰু নিজৰ নাতিনী বুলিহে কৈছোঁ। চিপছ খাবা, এইবোৰ বেছি বেছিকৈ খাবা, ভাত পানী নাখায় বেমাৰ হ'ব, গম পালা? ভাত পানী খাই কিবা এটা খালা সেইটো বেলেগ কথা, কিন্তু অকল যদি সেইগালকে চুবাই থাকা পেটত কিন্তু বেমাৰ হ'ব, মই কৈ দিলোঁ। হ'ব আইতা, নাখাওঁ। মই খুৰীক কিবা এটা কওঁ বুলি ভাবিলেও বেয়া পাওঁ, মানে নতুনকৈ আহিছে সৰু ছোৱালী তাতে। হ'ব বাৰু, এতিয়াৰ পৰা ক'বা, তুমি শাসন কৰিবা, গম পোৱা নে? এইবোৰ যদি খাই থাকে বেমাৰ নহ'বনে হা? আৰু ৰাতি ৰাতি এইবোৰ অকলে অকলে যোৱাটো ভাল হোৱা নাই। দেশকালৰ গতি কি, তোমাক কৈ থ'বলৈও মোৰ চিন্তা এটা কম হয় নাই কোৱাচোন বাৰু? সেইটোৱে কৈ থৈ যাব লাগে তাই। মইচোন ওচৰৰ দোকানখনলৈ গ'লেও কাষৰ ৰুমৰ বাইদেউক কৈ থৈ যাওঁ, তাই মোক ক'বলৈ বেয়াই পায় নে কিয়ে নে জানো। নাপাওঁ বা, আপোনাকনো কিয় বেয়া পাম বুজিছা আইতা? বায়ে মোক মাছ মাংস বনালেও দিয়েগৈ, মই যে পঢ়ি থাকোঁ। হয় নি? ভাল কথা আকৌ। তুমি পঢ়ি থাকা যে সেইকাৰণে পঢ়া অকণমান আৰু অকণ পঢ়া, এই ভাত পানী বনাই থাকিব নালাগক বুলিয়েই দিয়ে। আৰু এই ছোৱালীজনী মোৰ সেইটো স্বভাৱে ভাল লাগে হেও, কিমান ভাড়াতীয়া আহিল আৰু গ'ল, কিন্তু এই আজিলৈকে কাৰো লগত ইমান কৰি খুট খাটটাও নাই। ভাল কথা এটাহে কয়, কিছুমানে সেইটোতে অকণমান বেয়া পায়, কিন্তু পিছলৈ বুজি পায়, গম পোৱানে? আৰু মানে মোৰ ঘৰটো আৰু ইমান কষ্ট কৰি বনাইছোঁ, বয়স হ'ল, এতিয়া মই এইবোৰ চাই চিতি থাকিব নোৱাৰোঁ নহয়। তোমালোকে একদম নিজৰ ছোৱালীকেইটা আছা, সেইকাৰণে এইবোৰ চাই মেলি থাকিবা। নিজে ৰোৱা কষ্টবোৰ মোৰ ভাল হৈ থাকিলে ভাল লাগে, কোৱাৰ কাৰণে বেয়া নাপাবা। আৰু তোমালোকৰ তেওঁকো এই তামোল চামোলবোৰ বৰকৈ খাবলৈ মনা কৰিবা, দাঁতবোৰ ৰং ধৰিলে বেয়া লাগে নহয়। এতিয়া আমাৰ খুৰা দেখিছা নাই, দাঁতৰ ৰং কি হ'লকৈ কোলা কৰি পেলাইছে তামোল চুন চাদা খাই খাই হা। খুৰী, মই আপোনাক বেয়া নাপাওঁ নহয়, আপুনি ভাল কথাটোহে কৈছে। আৰু ময়ো তাইক নিজৰ ভণ্টি নিচিনাকৈ ইটো দিওঁ সিটো দিওঁ। হ'ব বা, আজিৰ পৰা মই ক'ৰবালৈ গ'লেও তোমাক মই লগত লৈহে যাম, হ'বনে আইতা? দুইজনী মিলি জুলি থাকিবা দেই। হ'ব, আমি দুজনী আজিৰ পৰা বাই ভনী। হ'ব বাৰু বাই ভনী, কিন্তু গেটখন মাৰিবলৈ গিল মাৰিবলৈ আৰু পলিথিনবোৰ জ্বলাই পেলাবা দুইজনীয়ে দেই, বেয়া হৈছে দেখিবলৈ, ঠিক কৰি থ'বা দেই। আজিৰ পৰা মই গেট মাৰিম, গিল মাৰিম। হ'ব, আৰু আজিৰ পৰা মই চিপছ চকলেট নাখাওঁ, আৰু ওচৰত থকা গোটেই পলিথিন চলিথিনবোৰ জ্বলাই পৰিৱেশটো চিকচিকীয়া কৰি দিম। অ'কে। হয় নি? এতিয়া তেতিয়াহ'লে ময়ো যাওঁগৈ, কথাটো শুনি ভাল পালোঁ। যদি কোনোবা এজনীয়ে চাহ তাহ অকণ খুওৱা ৰুমলৈ যাওঁ, নহ'লে মই যাওঁ, খুৰা ৰৈ থাকিব পাৰে। গৈছোঁ ব'লা। মোৰ ৰুমতে খাব আহক খুৰী চাহকণ। হ'ব, মোৰ প্ৰাইজখিনি তোমাৰ ৰুমলৈকে লৈ যাম, চাবা একেলগে। ব'লা, তোমাৰ ৰুমতে চাহখন খাই লওঁ, এনেও তুমি বনোৱা চাহ খাই মই ভালেই পাওঁ, ব'লা।